হেল্ল' এভৰিৱান, ৱেলকাম বেক টু ষ্টাডি মেটেৰিয়েলছ। মই আজি আপোনালোকৰ কাৰণে আহিবলগীয়া সকলো আছাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে উপযোগী হোৱাকৈ এটা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লৈ আনিছোঁ। ভিডিঅ'টোত অকল আছাম কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰা হৈছে। কাৰেণ্ট এফেয়াৰ্ছৰ লগতে যিমানখিনি পাৰোঁ এক্সট্ৰা পইণ্টো মই কৈ গৈছোঁ। আপোনালোকে অকল MCQ ভিডিঅ'ৰ বাহিৰে কেতিয়াবা এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈও চেষ্টা কৰিব। কাৰণ কুৱেশ্যনটোৰ লগতে এক্সট্ৰা পইণ্টখিনিও লগতে লিংক লগাই চাই গ'লে মনত ৰাখিবলৈও সুবিধা হয়। আৰু কেতিয়াবা এক্সামত সঠিক আনচাৰটো মনত নপৰিলে অপশ্যন এলিমিনেট কৰাটো যথেষ্ট পৰিমাণে সুবিধা হয়। ঠিক আছে, আৰু এটা কথা, নতুনকৈ অহাসকলে চেনেলটোৰ সৈতে কানেক্ট হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব। নাও লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। দেন ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাওক। শেহতীয়াকৈ অসমৰ ৮ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে তলৰ কোনখনে স্বীকৃতি লাভ কৰিছে? অপশ্যন এ গিবন অভয়াৰণ্য, অপশ্যন বি নামেৰি ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি বৰণ্ডি বন্যপ্ৰাণী অভয়াৰণ্য, অপশ্যন ডি চিকনা জুৱালাৰ সংৰক্ষিত বনাঞ্চল। ইয়াৰ কাৰেক্ট আনচাৰটো হয়তো সকলোৱে পাৰিব। ইয়াৰ আনচাৰটো হৈছে চিকনা জুৱালাৰ সংৰক্ষিত বনাঞ্চল, অপশ্যন ডি। ইয়াৰ বিষয়ে অলপমান চাই লওক, এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চিকনা জুৱালাৰ ৰাষ্ট্ৰীয় উদ্যানক অসম কেবিনেটে 2025 চনৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যৰ ৮ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে অনুমোদন জনাইছে। 15 আগষ্ট 2024 তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ঘোষণা কৰা হৈছিলে 2024 চনৰ 15 আগষ্টৰ দিনাই, কিন্তু 2025 চনৰ ফেব্ৰুৱাৰী মাহতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে অনুমোদন জনোৱা হৈছিলে। আৰু এই উদ্যানখন চিৰাং আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। এইটো মষ্ট ইম্পৰ্টেণ্ট। এইটো ইম্পৰ্টেণ্ট আৰু কেতিয়া ঘোষণা কৰা হৈছিলে এইটো ইম্পৰ্টেণ্ট, দুইটা মনত থৈ দিব। এইখন দেখিছে ন ইমেজখন? এখন ইমেজখন হৈছে চিকনা জুৱালাৰ ৰাষ্ট্ৰীয় উদ্যান। আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনে কভাৰ কৰি থকা এৰিয়াৰ পৰিমাণ হৈছে প্ৰায় 317 কিলোমিটাৰ স্কোৱাৰ। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ বিষয়ে পঢ়া হৈছে যেতিয়া আপোনালোকক থুলমূলকৈ অলপ ইয়াৰ বিষয়ে আভাস দি দিওঁ। অসমৰ টোটেল ৰাষ্ট্ৰীয় উদ্যান আছে এতিয়া বৰ্তমান 8খন। ইয়াৰে দুখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ লিষ্টত আছে। সেই দুখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান। আৰু এই দুইখন 1985 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰা হয়। এই চনটো মনত থ'ব। গোটেইকেইখন ৰাষ্ট্ৰীয় উদ্যানৰ আপোনালোকে লোকেশ্যনটো চাই থ'ব ক'ত ক'ত আছে। কাজিৰঙাখন আছে গোলাঘাট জিলাত আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানখন আছে বাক্সা জিলাত। এইখিনিতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত পৰিছে। কেন্দ্ৰীয় চৰকাৰে 1973 যি প্ৰজেক্ট টাইগাৰ ষ্টাৰ্ট কৰিছিল যে, সেই প্ৰজেক্ট টাইগাৰটো এই মানাহ ৰাষ্ট্ৰীয় উদ্যানখনক কেন্দ্ৰ কৰিয়ে ষ্টাৰ্ট কৰিছিল। 1973 মনত থ'ব, প্ৰজেক্ট টাইগাৰ কেতিয়া ষ্টাৰ্ট হৈছিল বুলি কুৱেশ্যন আহে, 1973। মই কৈ যোৱা এই এক্সট্ৰা পইণ্টবোৰ আপোনালোকে লগে লগে বহীত নোট ডাউন কৰি ল'ব। অসমৰ বায়'স্ফিয়ৰ ৰিজাৰ্ভ কেইখনৰ নামো আপোনালোকে মনত থ'ব। অসমৰ বায়'স্ফিয়ৰ ৰিজাৰ্ভ আছে টোটেল দুখন। তাৰে এখন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু আনখন হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। মই আচলতে আপোনালোকক ইম্পৰ্টেণ্ট পইণ্টবোৰ মুখেৰে কৈ যাম আৰু আপোনালোকে লগে লগে লিখি যাব বুলিয়ে সেই এক্সট্ৰা পইণ্টবিলাক আকৌ এক্সট্ৰাকৈ লিখি অনা নাই। মই যেতিয়া অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ বিষয়ে এক্সট্ৰাকৈ ভিডিঅ' লৈ আনিম, তাত সকলোখিনি ভালদৰে ডিছকাছ কৰিম। ছেকেণ্ড কুৱেশ্যন, সমীৰ তাঁতীক কোনখন কিতাপৰ বাবে 2024 চনৰ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়? ফটোখন দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আনচাৰটো কি হ'ব। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ফৰিংবোৰে বাটৰ কথা জানে, অপশ্যন এ। অপশ্যন ডিত থকা বিপন্ন সময় এই উপন্যাসখনো এখন সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত উপন্যাস হয় আৰু এই উপন্যাসখনৰ লেখক হৈছে মেদিনী চৌধুৰী। মেদিনী চৌধুৰী। সাহিত্য একাডেমী বঁটাৰ বিষয়ে ডিছকাছ কৰিছোঁৱে যেতিয়া, ইয়াৰ আনবিলাক ইম্পৰ্টেণ্ট পইণ্টো ডিছকাছ কৰি লওঁ, কাৰণ সাহিত্য একাডেমী এই টপিকটো এটা ইম্পৰ্টেণ্ট টপিক হয়। বিশেষকৈ সাহিত্য একাডেমী বঁটা পোৱা গ্ৰন্থবোৰৰ লেখকসকলৰ নাম প্ৰায়বোৰ এক্সামতে অহা দেখিবলৈ পোৱা যায়। এতিয়া সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমখন গ্ৰন্থৰ নাম যদি সোধে, তাৰ আনচাৰ হ'ব বনফুল। বনফুল গ্ৰন্থখনে 1955 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে আৰু এইখন এখন কবিতা পুথি আছিলে। আৰু এই গ্ৰন্থখনৰ
লেখক আছিল যতীন্দ্ৰনাথ দুৱৰা। মনত থ'ব, ইম্পৰ্টেণ্ট পইণ্ট। সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমখন গ্ৰন্থৰ নাম সকলোৱে জানে, আৰু এইখন এখন কবিতা পুথি আছিলে। সেয়ে এক্সামিনাৰে কোনোবা এটা এক্সামত এবাৰ সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমখন উপন্যাসৰ কথা সুধিলে, আৰু তাত বহুতৰে বনফুলটো হয় নেকি বুলি কনফিউজ লাগিল। সেয়ে আপোনালোকে মনত থৈ দিব, যদি প্ৰথমখন উপন্যাস বুলি কয় তেতিয়া তাৰ কাৰেক্ট আনচাৰ হ'ব ইয়াৰু ইংগম, আৰু সেই উপন্যাসখনৰ লেখক আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আৰু সেই উপন্যাসখনে 1961 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। গতিকে আপোনালোকে সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমখন চুটিগল্পৰ নামো মনত থৈ দিব। কি ঠিক, সেইটো কুৱেশ্যনো কেতিয়াবা সুধিব পাৰে, গতিকে তাৰ আনচাৰটো জনাটো দৰকাৰ। চুটিগল্প বুলি ক'লে তাৰ আনচাৰটো হ'ব গোলাম। গোলাম, আৰু এই গ্ৰন্থখনৰ লেখক হৈছে সৌৰভ কুমাৰ চলিহা। সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমগৰাকী লেখিকাৰ নামো কেতিয়াবা এক্সামত অহা দেখিবলৈ পোৱা যায়। লেখিকা মানে মই মহিলাৰ কথা কৈছোঁ। সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমগৰাকী মহিলা হৈছে নলিনীবালা দেৱী, আৰু তেখেতে অলকানন্দা নামৰ কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। অলকানন্দা, এইটো মনত থ'ব। অলকানন্দা কিতাপখন কোনে লিখিছিলে এই বুলিও কেতিয়াবা কুৱেশ্যন আহে, তাৰ কাৰেক্ট আনচাৰ হ'ব নলিনীবালা দেৱী। থাৰ্ড কুৱেশ্যন, অলপতে দেহাৱসান ঘটা অসম আন্দোলনৰ এগৰাকী বিশিষ্ট ব্যক্তি সূৰ্য দাসক আন কি নামেৰে জনা যায়? অপশ্যন এ গণশিল্পী, অপশ্যন বি বকুল বনৰ শিল্পী, অপশ্যন চি জনতাৰ শিল্পী, অপশ্যন ডি জাতীয়তাবাদী কবি। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ গণশিল্পী। এতিয়া অসম আন্দোলনৰ বিষয়ে আপোনালোকে জানিব লাগিব। অসম আন্দোলন ষ্টাৰ্ট হৈছিল 1979 পৰা, শেষ হৈছিল অসম চুক্তিৰ জৰিয়তে 1985 চনত। আৰু এই অসম আন্দোলনত শ্বহীদ হোৱা প্ৰথমগৰাকী শ্বহীদ হৈছে খৰ্গেশ্বৰ তালুকদাৰ। তেখেত আছিল বৰপেটাৰ। আৰু এই অসম আন্দোলনৰ বাবে অসমত প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিলে 1979 চনত। অসমত টোটেল কেইবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিলে বুলি কুৱেশ্যন আহে? টোটেল কৰা হৈছিলে 4 বাৰ, আৰু ফাৰ্ষ্ট টাইম কৰা হৈছিলে 1979ত। ফাৰ্ষ্ট কেতিয়া ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিলে এই মাত্ৰ ক'লোঁ মই। ছেকেণ্ড কৰা হৈছিলে 1981ত। 1981ত ছেকেণ্ড টাইম ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিলে। থাৰ্ড টাইম জাৰি কৰা হৈছিলে 1982ত। 1982 চনত তৃতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিলে, আৰু চতুৰ্থবাৰৰ কাৰণে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিলে 1990 চনত। 1990ত ফাৰ্ষ্ট টাইম অসমত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি আছিল নীলম সঞ্জীৱ ৰেড্ডী। এই কুৱেশ্যনটো কেতিয়াবা এক্সামত আহিব পাৰে, মনত থৈ দিব। মই এইমাত্ৰ ক'লোঁ যে অসম চুক্তিখনৰ কথা 1985 চনত স্বাক্ষৰিত হৈছিল বুলি। এই চুক্তিখন কাৰ কাৰ মাজত স্বাক্ষৰিত কৰা হৈছিল, আৰু এই চুক্তিখনৰ ফলত কোনটো শোধনাগাৰ আৰু কোনটো কলাক্ষেত্ৰ জন্ম হৈছিল অলৰেডি মই ডিছকাছ কৰি থোৱা আছে মোৰ ভিডিঅ'সমূহত। যিসকলে চোৱা নাই সেই ভিডিঅ'কেইটা এবাৰ চাই ল'ব। নাও মুভিং টু দ্য নেক্সট কুৱেশ্যন। অলপতে অসম চৰকাৰে কোনটো দিনক অন্ধবিশ্বাসী বিৰোধী দিৱস হিচাপে ঘোষণা কৰিছে? অপশ্যন এ 13 মে', অপশ্যন বি 12 এপ্ৰিল, অপশ্যন চি 25 মাৰ্চ, অপশ্যন ডি 19 এপ্ৰিল। 2024 চনৰ 13 মে'ত দেহাৱসান ঘটা বিৰুবালা ৰাভাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে অসম চৰকাৰে 13 মে' দিনটোত অন্ধবিশ্বাসী বিৰোধী দিৱস হিচাপে পালন কৰা ঘোষণা কৰিছে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 13 মে', অপশ্যন এ। এতিয়া মই আপোনালোকক অসমত পালন কৰা কেইটামান গুৰুত্বপূৰ্ণ দিৱসৰ বিষয়ে কৈ যাম, আপোনালোকে লিখি যাব। 27 মে'ত পালন কৰা হয় সতী জয়মতী দিৱস। 31 মাৰ্চত পালন কৰা হয় ছাত্ৰ দিৱস। মনত থ'ব, ছাত্ৰ দিৱস 31 মাৰ্চত পালন কৰা হয়। আৰু এই ছাত্ৰ দিৱস উপেন্দ্ৰনাথ বৰ্মৰ বাৰ্থ এনিভাৰ্চেৰী উপলক্ষে পালন কৰা হয়। নেক্সট সতী সাধনী দিৱস পালন কৰা হয় 21 এপ্ৰিল। 21 এপ্ৰিলত সতী সাধনী দিৱস পালন কৰা হয়। ইম্পৰ্টেণ্ট পইণ্ট। 3 ছেপ্টেম্বৰত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। আৰু এই দিৱসটো অৰ্জুন বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাদেৱৰ জন্ম জয়ন্তী উপলক্ষে পালন কৰা হয়। নেক্সট 22 ছেপ্টেম্বৰত অসমত ৰাইন' ডে উদযাপন কৰা হয়। মনত থ'ব। আৰু 2 ডিচেম্বৰত পালন কৰা হয় চুকাফা দিৱস, যাক অসম দিৱস বুলিও কোৱা হয়। বৰ্তমান যিকেইটা মনত পৰিলে মোৰ এতিয়া সেইকেইটাই লিখি গ'লোঁ বা কৈ গ'লোঁ আপোনালোকক।
ইয়াৰ বাহিৰেও অসমত আন বহুতো গুৰুত্বপূৰ্ণ দিৱস পালন কৰা হয়। আপোনালোকে সেইসমূহ চাই থ'ব লাগিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। শেহতীয়াকৈ অসমৰ পৰা তলৰ কোনটোৱে ভৌগোলিক সংকেত মানে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে? অপশ্যন এ আচাৰীকান্দিৰ টেৰাকোটা, অপশ্যন বি মুগা চিল্ক, অপশ্যন চি কাজিনেমু, অপশ্যন ডি তেজপুৰৰ লিচু। ফটোখন দেখি হয়তো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ধুবুৰী জিলাৰ আচাৰীকান্দিৰ টেৰাকোটাই পাইছে। GI টেগ বা জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ সাধাৰণতে যিবোৰ বস্তুৰ কোনো নিৰ্দিষ্ট বৈশিষ্ট্য আছে তেনেকুৱাবোৰ বস্তু দিয়া হয়, আৰু এই GI টেগৰ লিমিট থাকে 10 ইয়াৰ্ছলৈকে। 10 ইয়াৰ্ছলৈকে ভেলিডিটি। অসমৰ পৰা আচলতে তলত উল্লেখ কৰা গোটেইকেইটা অপশ্যনে GI টেগ পাবলৈ সক্ষম হৈছে। কেতিয়াবা কুৱেশ্যন সুধিব পাৰে ভাৰতৰ পৰা GI টেগ পোৱা প্ৰথম গীত সামগ্ৰীৰ নাম কি বুলি। তেতিয়া তাৰ কাৰেক্ট আনচাৰ হ'ব ৱেষ্ট বেংগলৰ দাৰ্জিলিং টি। মনত থ'ব পইণ্টটো। আৰু অসমৰ পৰা কাৰ্বি আংলঙৰ যি আদা আছে সেই আদাই অসমৰ পৰা প্ৰথম GI টেগ পাবলৈ সক্ষম হৈছিলে। গোটেইকেইটা পইণ্ট মনত থ'ব। আজি ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন। 2025 চনত ডক্টৰ ভূপেন হাজৰিকা বঁটা কোনে লাভ কৰিছে? অপশ্যন এ জয় বৰুৱা, অপশ্যন বি অংগৰাগ মহন্ত, অপশ্যন চি জুবিন গাৰ্গ, অপশ্যন ডি নীলোৎপল বৰা। এই কুৱেশ্যনটো মই আপোনালোকক হোমৱৰ্ক হিচাপে দিছোঁ, আপোনালোকে নিজে ইয়াৰ আনচাৰ বিচাৰিব। চ' ভিউৱাৰ্ছ, আজি ভিডিঅ'টোত ইমানখিনি আছিলে। আশা কৰোঁ আহিবলগীয়া আছাম গভৰ্ণমেণ্টৰ এক্সামবোৰত এই ভিডিঅ'টোত থকা ইনফৰ্মেশ্যনখিনি আপোনালোকক অলপ হ'লেও সহায় কৰিব। নেক্সট আৰু বহুতো ভিডিঅ' আহি আছে, সেয়ে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ সোনকালে পাবলৈ বিচাৰে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে সকলোলৈকে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ঠিক আছে তেন্তে আজিলৈ ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।